নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দিব লৈছোঁ প্ৰথমটো খবৰ। সহায়ৰ বাবে উজনিলৈ যাওক এতিয়া নামনিৰ যুৱক। বিনা পাৰিশ্ৰমিকেৰে শ্ৰমদান দিয়ক উজনিত। নামনিৰ যুৱকক বানক লৈ চেয়াৰমান আলীৰ এই বিশেষ আহ্বান। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান জনাই বিধায়ক চেয়াৰমান আলীয়ে। উজনিৰ বিপদৰ সময়ত সহায়ৰ বাবে উজনিলৈ যাওক নামনিৰ যুৱক। পাৰিশ্ৰমিক নোলোৱাকৈ উজনিত শ্ৰমদান কৰক নামনিৰ যুৱকে। পলসত পোত খোৱাত প্ৰাসগৃহ চাফা কৰাত সহায় কৰক এতিয়া নামনিৰ যুৱকে। নিজৰ খোৱা খাদ্য নিজেই যোগাৰ কৰি নামক সহায়ত। পুৰণি কথা সকলো পাহৰি বিপদৰ সময়ত লগ দিয়ক উজনিক। ৰাজ্য চৰকাৰে উজনিলৈ দিয়ক 10,000 কোটিৰ পেকেজ। অধ্যক্ষৰ নেতৃত্বত বিধায়কৰ দল যাওক উজনিলৈ। প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহ কিয় অসমৰ বানক লৈ এতিয়া নিচুপ হৈ আছে? অসমৰ পৰা কেন্দ্ৰক কেৱল সম্পদহে লাগে নেকি? এই প্ৰশ্ন কৰিছে বিধায়ক চেয়াৰমান আলীয়ে। নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ এতিয়া বিশেষ আহ্বান জনাই বিধায়ক চেয়াৰমান আলীয়ে। উজনিৰ বিপদৰ সময়ত সহায়ৰ বাবে উজনিলৈ যাওক নামনিৰ যুৱক। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। প্ৰশ্নকাকত ফাদিলক লৈ হোৱা আন্দোলনৰ পিছত এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হাটাও আন্দোলন। কম সময়তে আন্দোলনলৈ ইনষ্টাগ্ৰামত 55 লাখ ফলোৱাৰ আগবঢ়ালে সমৰ্থন। আকৌ বৃহৎ প্ৰতিবাদে কঁপাব দেশ। CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি। এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হাটাও আন্দোলনৰ জোৰজা চলিছে। ইনষ্টাগ্ৰামত 5.5 মিলিয়ন ফলোৱাৰ্ছ সমৰ্থন এই আন্দোলনক লৈ। আম্বেদকাৰৰ আদৰ্শেৰে শ্লোগান নিৰ্বাচন প্ৰতিবাদকাৰী। আন্দোলনৰ জৰিয়তে জাতিৰ আধাৰত ভেদাভেদ দূৰ কৰাৰ দাবী জনায়। দেশৰ জনতাৰ মাজত জাতিক মান্যতা দিব নোৱাৰিব চৰকাৰে। ব্ৰাহ্মণ SC STৰ মৰ্যাদাৰে নাগৰিকৰ পৰিচয় দিব নোৱাৰিব। জাতিৰ পৰিচয় প্ৰদান অবৈধ ঘোষণা কৰিব লাগিব। চৰকাৰী আবেদন প্ৰক্ৰিয়াত সুধিব নোৱাৰিব জাতিৰ পৰিচয়। ইনষ্টাগ্ৰামত এতিয়া ৰিজাৰ্ভেশ্যন হাটাও মুভমেণ্ট ফলোৱাৰ্ছ 5.5 মিলিয়ন অতিক্ৰম কৰিছে। CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ ধন কেৱল যোগ্য ব্যক্তিয়েহে পাব। এই ভুৱা হিতাধিকাৰীক লৈ একশ্যন মোডত নামিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ভুৱা হিতাধিকাৰীক লৈ একশ্যন মোডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিত ভুৱা হিতাধিকাৰীৰ তালিকা দিয়ক। তালিকা পোৱাৰ পিছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহে পাব। আমাৰ এটাই লক্ষ্য, দৰিদ্ৰজন বঞ্চিত হ'ব নালাগে। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ। প্ৰতিটো সমষ্টিতে দিয়া হ'ব অৰুণোদয় সহায়ক। অৰুণোদয় সহায়কক সকলো ধৰণৰ অভিযোগ দিব পাৰিব। বিধানসভাত মন্তব্য কৰিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰৰ বিপদত ক'ত হেৰাল এতিয়া ONGC। সাধাৰণ মানুহ শেষ হৈ গৈছে। ONGCৰ মানুহ দামী দামী হোটেলত আছে। ONGCৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। এটা ONGCৰ বিৰুদ্ধে গৰজি উঠিল শৃংখল চলিহা। ক'ত গ'ল ONGC? শিৱসাগৰৰ বিপদত ক'ত হেৰাল ONGC? ONGCৰ বিৰুদ্ধে গৰজি উঠিল শৃংখল চলিহা। সাধাৰণ মানুহ মৰি আছে। ONGCৰ মানুহ দামী দামী হোটেলত আছে। সাধাৰণ মানুহ লঘনে আছে আৰু ONGCৰ মানুহে পোলাও বিৰিয়ানী খাই আছে। তেল গেছ সকলো নিয়া ONGCৰ এতিয়া বিপদৰ সময়ত নাই। ONGCক এশিকনি দিয়া হ'ব। ONGCৰ বিৰুদ্ধে হ'ব এতিয়া বৃহৎ প্ৰতিবাদ। হুংকাৰ বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাৰ। 15-20 বছৰলৈ শিৱসাগৰখন শেষ হৈ গ'ল। এতিয়া ONGCৰ নিমাত বিপদৰ সময়ত ONGCৰ নাই।
ONGCৰ ওপৰত ক্ষোভ উজাৰিলে শৃংখল চলিহাই। দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। A4 আছামৰ শ্লোগান দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ কেতিয়া আহিব? নিৰ্বাচনৰ সময়ত এসপ্তাহত দুবাৰকৈ অসমলৈ আহিল, কিন্তু এই দুৰ্যোগৰ সময়ত কিয় অহা নাই? অসমৰ যিটো ভয়াৱহ বান পৰিস্থিতি সেয়া কাৰো লগত তুলনা কৰিব নোৱাৰি। অসমৰ বন্যাত্মৰ আৰ্তনাদ এবাৰ নিজেই প্ৰত্যক্ষ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এবাৰ অসমলৈ আহক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। বান বিভীষিকাৰ খবৰ ল'বলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? বন্যাত্মৰ কাষলৈ কেতিয়া আহিব গৃহমন্ত্ৰী অমিত শ্বাহ? নিৰ্বাচনৰ সময়ত এসপ্তাহত দুবাৰকৈ অসমলৈ আহিল। এতিয়া ক'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ? এই প্ৰশ্ন কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। কেৱল ফোন কৰি দায়িত্ব সামৰিলেই নহ'ব। অসমৰ দূৰদিনৰ সময়ত কিয় আহিবলৈ সময় নাই এওঁলোকৰ? গুজৰাটত বানপানী হ'লে দৌৰি যায়, অসমত হ'লে ফোন কৰি দায়িত্ব সামৰে। মানৱতাৰ খাতিৰত অসমলৈ আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহক। অসমৰ বন্যাত্মৰ আৰ্তনাদ এবাৰ নিজেই প্ৰত্যক্ষ কৰক প্ৰধানমন্ত্ৰী মোদীয়ে। এই আহ্বান জনাই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত অভূতপূৰ্ব বানৰ সংহাৰী লীলা হ'ল। অসমৰ যিটো ভয়াৱহ বান পৰিস্থিতি সেয়া কাৰো লগত তুলনা কৰিব নোৱাৰি। মোদী অসমলৈ আহিলে আমাৰ মানুহখিনিয়ে অলপ হ'লেও সাহস পাব, কাৰণ ভাৰতৰ মূল হ'ল প্ৰধানমন্ত্ৰীগৰাকী। কাগজে পত্ৰই কাৰোবাৰ কথা শুনি ৰাষ্ট্ৰীয় সমস্যা এটা ঘোষণা কৰিব নোৱাৰে। এবাৰ অসমলৈ আহক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, এই আহ্বান জনাইছে। এটা বান বিভীষিকাৰ খবৰ ল'বলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? দিব লৈছো পৰৱৰ্তী খবৰ। মুকলি আকাশৰ তললৈ ওলাই আহিব নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ 13গৰাকী প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীৰ ওপৰত থকা সকলো গোচৰ উঠাই ল'লে ৰাজ্য চৰকাৰে। প্ৰতিবাদৰ 5টাকৈ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদকাৰীক লৈ সকাহ। প্ৰতিবাদকাৰীৰ ওপৰত থকা সকলো গোচৰ উঠাই ল'লে ৰাজ্য চৰকাৰে। প্ৰতিবাদৰ 5টাকৈ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত এতিয়া ৰাজ্য চৰকাৰৰ। কোনো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ'ব। ইতিমধ্যে 13জন প্ৰতিবাদকাৰীক মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। প্ৰতিবাদৰ গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। যোৱা 24 জুলাই সন্ধিয়া 6 বজালৈ ৰুজু হোৱা গোচৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব। প্ৰতিবাদত জড়িত কোনো ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব নোৱাৰিব, জাননী জাৰি কৰিলে গৃহ বিভাগে। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। বানৰ বিভীষিকাৰ ভয়ংকৰ ছবি উজনি অসম। এই পৰ্যন্ত প্ৰলয়ংকাৰী বানে প্ৰাণ ল'লে শিশু, মহিলা সহ 68জন লোকৰ। প্ৰাণ গ'ল যদিও বিপদ দুগুণে বাঢ়িছে লাখ লাখ বন্যাত্মৰ। প্ৰলয়ংকাৰী বানত থান বান হ'ল উজনিৰ অসম। বান গ'ল যদিও বিপদ দুগুণেই বাঢ়িছে লাখ লাখ বন্যাত্মৰ। বানৰ বিভীষিকাৰ ভয়ংকৰ ছবি এতিয়া উজনি অসম। কিন্তু সময় যিমানেই বাগৰিছে সিমানেই বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত প্ৰলয়ংকাৰী বানে প্ৰাণ ল'লে 68জন লোকৰ। শিশু, মহিলাসহ 69জনৰ কৰুণ মৃত্যু হয়। এতিয়াও সন্ধানহীন হৈ আছে কেইবাজনো লোক। অনিশ্চিত ভৱিষ্যতৰ চিন্তাত ভাৰাক্ৰান্ত বন্যাত্ম। সকলো আছিল, এতিয়া একোৱেই নাই। বানত আক্ৰান্ত হৈছে 6খনকৈ জিলা। বানৰ কবলত এতিয়াও 631খন গাঁও। বৰ্তমান বানত আক্ৰান্ত লোকৰ সংখ্যা 4,45,495 গৰাকী। প্ৰলয়ংকাৰী বানত থান বান হৈ গ'ল উজনি অসম।